নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো একদম সুন্দৰকে আছো এতিয়া মানে বহুত দুখেৰে আপোনালোকক কথা এটা ক'বলৈ বিচাৰিছো গৈছিলো নগাঁও নেহেৰুবালি মেলা চাম বুলি আজি আমাৰ শেষ আৰু নগাঁও নেহেৰুবালি ভোগালী মেলা যে হৈ আছিল আজি 19 তাৰিখে শেষ আৰু আপোনালোকে মোৰ ভিডিঅটো পাব 20 তাৰিখে তাৰ পিছতে গলো গৈ পেলাই বিশ্বাস কৰক গাড়ীখন থবলৈ অকণমান সুৰুঙাও নেপালো তাৰ পিছতে ভাবিলো গাড়ীখন ইমান অলিয়ে গলিয়ে বিচাৰিলো গাড়ীখন থবলৈ অকণমানো সুৰুঙা নেপালো সেইকাৰণে ভাবিছো এইখন কৰি থকাতকে বোলো ঘৰলৈকে গুচি যোৱাগে ভাল সেইকাৰণে খং উঠি ঘৰলৈ গুচি আহিলো আহি পেলাই আপোনালোকক দুখেৰে কথাটো কলো আৰু মই ভিডিঅ' বনাই আনিছো বাৰু যোৱা কালি বনাই আনিছো অলপ সেইখিনি আপোনালোকক দেখাম হেয়া চাব বাকি এই ডিঙিত পিন্ধাডাল কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্ট কৰিবচোন ফোন এটা আহি গৈছিলে সেইকাৰণে অকণমান ৰখি দিলো আৰু এতিয়া আপোনালোকক কি বুলি কম ফাংচনটো দেখাব নোৱাৰিলো সকলোৰে পৰিচিত সীমান্ত শিখৰ আহিছিলে আজি আমাৰ নগাঁৱত কিন্তু দুখিত মই তেনেকৈ চাব নোৱাৰিলো গাড়ীখন থবৰে নোৱাৰিলো সেইকাৰণে ভাবিছো গাড়ীখন কিবা এটা অঘটন হোৱাতকে ঘৰলৈকে ঘূৰি আহা ভাল সেইকাৰণে ঘৰলে ছাগলী মাংস অকণমান লৈ গুচি আহিলো এতিয়া এও নহৰু আদা গুচাই আছে আজি আমি বুঢ়াবুঢ়ী দুজন দিকু গৈছে খানা খাবলৈ কাকু মাইনাহতো এটা কামত গ'ল আৰু সিহঁতে ভাত পানী খাইহে আহিব সেইকাৰণে এতিয়া ভিডিঅ'টো এনেকৈ কৈছো কথা কেইটামান আপোনালোকক ক'ব লগা আছে প্ৰথম কথাটো হৈছে মই আপোনালোকৰ মাজত যেতিয়া ভিডিঅ' দিওঁ দুটা চেনেলত দিওঁ কল্পনা হিন্দী ব্লগ আৰু কল্পনা দিকু ডেইলি ব্লগছ দুটা ভিডিঅ' দিওঁ আৰু সকলোৱে চাই মৰম চেনেহ দিছে সকলোৱে বহুত বহুত মৰম চেনেহ দিছে কিন্তু তাৰ ভিতৰতেতো আৰু বিৰূপ মন্তব্য থাকিবই হয়নে নহয় যে মই ঘৰত কাম বন নকৰো অনবৰতে মই ৰিলছ বনাই থাকো অনবৰতে মই ভিডিঅ' বনাই থাকো খালি মই মোবাইলটো লগতে থাকো আৰু মোবাইলটোত খালি মই ভিডিঅ' কামতে থাকো গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল যোনসকলে বাৰু ভাল পায় যোনসকলে গম পায় তেখেতসকলে জানে তেওঁলোকে জানে যে মই ঘৰত কাম কৰো নে নকৰো আৰু এটা কথা কাৰণে কৈছো যোনসকলে আমাক বিৰূপ মন্তব্য কৰে তেওঁলোকে ঘৰৰ কাম বন বাদ দি আমি কি ভিডিঅ' দিছো আমাক কেনেকৈ এষাৰ বেয়াকে লিখিব পাৰে সেইবিলাকত থাকে কিন্তু আমি থাকো কেনেকৈ আমাৰ ঘৰখন যিহেতুকে 10 জনে দেখা পাব আমি ভিডিঅ'টো দিয়া লগে লগে আৰু সকলোৱে ভাবিব মানুহ ইমান লেতেৰাকে থাকে নে মা ঘৰখন কেনেকুৱা মই যিহেতুকে ভিডিঅ' বনাও মোৰ ঘৰখন পৰিপাটি কৰি ৰাখিলেহে বাকি মোৰ ভাল পোৱা সকলে গম পাব বা মায়ে ভিডিঅ' বনায়ো ঘৰখন সুন্দৰকে ৰাখে গতিকে আমিও ৰাখো মোৰ মানসিকতাৰ ফালৰ পৰা কৈছো মই তেনেকৈ ৰাখো আৰু আপোনালোকে যেতিয়াৰ পৰা ভিডিঅ' চাইছে আপোনালোকে বাৰু অকণমান মোৰ ঘৰখনত অপৰিপাটি বিশৃংখল টাইপ লেতেৰা পেতেৰা পাইছে নেকি মোৰ ক্ষেত্ৰতেই হওক বা মোৰ মাইনা ক্ষেত্ৰতেই হওক মই যেনেকুৱা মোৰ মাইনাও তেনেকুৱা মই যেনেকুৱাখিনি কাম কৰো মাইনায়ত একদম পৰিপাটি আমি চকু মুদি মেচটো ক'ত আছে চকু মুদি কটাৰীখন ক'ত আছে আমি দেখা পাওঁ গতিকে আপোনালোকে আমাক বেয়াকে কমেন্ট কৰাতকে নিজৰ ঘৰখন প্ৰথমতে অকণমান চাফ চিকুণ কৰি থওক যাতে মানুহে বহিব পাৰেগে গৈ পেলাই আমাৰটো একদম পদলি মুখতো বহিব পাৰে আমি চোতালখন যেনেকৈ ফু মাৰি ভাত খাব পাৰে বুলি কয় যে আমি তেনেকৈ থওঁ লাগিলে খোৱাটো অকণমান দেৰি হওক কিন্তু ঘৰৰ কাম বন সদায় ক্লিয়াৰ কৰি থওঁ সেইটোৱে কৈছো যে ভিডিঅ'টোতে লাগি থাকো ঘৰৰ কাম বন নকৰো সেইটো নহয় কিন্তু তাৰ ভিতৰতে নিজেও শৰীৰটোৰ কাৰণে যত্ন লওঁ নিজেও শৰীৰটোৰ কাৰণে আমি বহুতখিনি যত্ন কৰো যে ধৰক আগবেলা ভিডিঅ'টো দিলো মিষ্টাৰক ধুনীয়াকৈ গৰম ভাত বনাই খোৱালো বাহি ঘৰত কেতিয়াও নাৰাখো বাহি ঘৰত কেতিয়াও এওক অফিচলৈ নপঠিয়াও পটাপটকে ঘৰটো সাৰি হলেও এওক অফিচত পঠিয়াও গা পা ধুই সুন্দৰকে গৰম ভাত বনাই খুৱাই পঠাও তাৰ পিছত ভিডিঅ'টো দি দিওঁ ভিডিঅ'টো যোনকণ সময়ত আপলোড কৰো সেইখিনি সময়ত মই পটাপট ফুলত পানী দিয়াই হওক ভিতৰৰ ঘৰ মুচাই হওক সেইখিনি কাম মই কৰো কাৰণ ভিডিঅ'টো আপলোড দিলে 1 ঘণ্টা 1.5 ঘণ্টা সময় লাগে সেইখিনি কাম কৰাৰ পাছতো ঘৰটো আগবেলাও মুচো পিছবেলাও মুচো কাৰণ আগবেলা মুচি ধূপ লগাও পাছবেলা মুচিও মই ধূপ বন্তি লগাও দুবাৰকে মুচো নিজে কৰো আৰু পাছবেলা ঘৰটো মুচি ধূপ বন্তি লগাই মই নিজৰ কাৰণে 1 ঘণ্টা সময় উলিয়াই নগাঁও নেহেৰুবালিত গাড়ী লৈ পেলাই মই খোজ কাঢ়িব যাওঁ গতিকে ক'ত কাম নকৰো ভিডিঅ' বনোৱা সকলে কিন্তু বহুত কাম কৰে কাৰণ তেওঁলোকৰ টাইম টেবুলটো থাকিব লাগিব তেওঁলোকে সময় আৰু সময়ক সদ্ব্যৱহাৰ কৰি তেওঁলোকে ভিডিঅ' দিয়ে আপোনালোকে বিৰূপ মন্তব্য কৰাৰ আগত ভাবিব লাগে মইতো কেতিয়াও ঘৰখন অপৰিপাটি নকৰো বা মোৰ মিষ্টাৰে খালী পেটত অফিচলৈ যাব লগা নহয় গতিকে সেয়াই কলো মনৰ কথাখিনি
এতিয়া কাপোৰযোৰ চেঞ্জ কৰাৰ আগত মই যিহেতুকে এয়া মোক প্ৰমোচন কৰিব দিছিলে মই কৈছোৱে সেইকাৰণে আপোনালোকক দেখাইছো আৰু যদি লাগে এনেকুৱা ধৰণৰ মণি মুকুতা আপোনালোকে মোক কমেন্ট কৰিব মই সুন্দৰকে আপোনালোকক দি দিম আৰু দেই এয়া আকৌ এবাৰ দেখাই দিছো যিহেতুকে এই বস্তুটো তেওঁলোকে মোক সুন্দৰকে দেখাব দিছে সেইকাৰণে দেখাই দিছো এইডাল আৰু দেখাই দিছো কাপোৰযোৰ কেনেকুৱা মানে কাপোৰযোৰটো দেখিছে বাৰু আজি এনেকেই গৈছিলো বুলো সাজি কাছি যাম ধুনিয়াকে অকনমান ফাংচন চাম কিন্তু মনৰ কথা মনতে থাকিলে আৰু এতিয়া সুন্দৰকে কাপোৰযোৰ চেঞ্জ কৰি লওঁ এতিয়া কাপোৰযোৰ চেঞ্জ কৰি পেলাই আপোনালোকক লগ পাই আছো বন্ধু বান্ধৱী সকল বহুত সময়ৰ পাছত আহিলো আপোনালোকৰ ওচৰলৈ আৰু এতিয়া আপোনালোকক আজি মই এটা কথা ক'বলৈ ওলাইছো আমাৰ ওচৰে পাজৰে কেইবাটাও অনুষ্ঠান হৈ আছে যেনে ধৰক আহতগুৰিত হৈছে জুনবিল মেলাত হৈছে আমাৰ নগাঁও ভোগালী মেলাত মই জনাত আৰু আমি তিনিও ঠাইলৈকে গৈছো আপোনালোকে হয়তো সেয়া ভিডিঅ' পাইছে কিন্তু তাত যেতিয়া আমাৰ বহুত গায়কক তাত নিমন্ত্ৰণ জনোৱা হৈছে বহুত গায়কক দেখিছো বহুত গায়কৰ মানে তেতিয়া অনুষ্ঠানসমূহ চাই থাকোতে এটা কথা লক্ষণীয় আছিলে যে আমাৰ যোনজন শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তেখেতক শুৱৰি পেলাই কিন্তু 1 মিনিটো মৌন প্ৰাৰ্থনা কৰা নাই কিন্তু আজি এটা ব্যতিক্ৰম দেখিলো বিপিন চাওডাং ডাঙৰীয়া তেওঁ এটা অনুষ্ঠানত ইমান সুন্দৰকে আমাৰ শিল্পীজনৰ বিষয়ে কৈ পেলাই তাৰ পিছত তেওঁ আৰম্ভ কৰিছে গীতসমূহ গতিকে ভাল লাগে আমি শিল্পীক সন্মান কৰিব যদি লাগে গতিকে শিল্পীও সেই সন্মানৰ যোগ্য হ'ব লাগিব হয়নে সন্মানখিনি বুটলিবলৈ হলে যে মানুহে ভালকে সন্মান দিবলৈ হলে সন্মানটো নিজে মানে আৰ্জন কৰিবা বস্তু সন্মানটো নিজে যদি সন্মানৰ যোগ্য কাম কৰে তেনেহলে সন্মান পাবই এতিয়া ময়ো গৈ আছো আমাৰ সেই শিল্পীজনৰ বাসগৃহলৈ গতিকে আপোনালোকক ভিডিঅ' দিম চাব মই একে ঘৰৰ পৰা ওলোৱাৰ পৰা একে তাত পোৱালৈকে আপোনালোকক ভিডিঅ' দিম গতিকে হয়তো কাইলৈকো যাব পাৰো নহলে পুৰখিলে যাব পাৰো কাৰণ যাওঁ বুলি ক'লেওতো নহব অকনমান প্ৰস্তুত হৈ যাব লাগিব কাৰণ সদিয়ালৈকে গাড়ীখন লৈ যাম যেতিয়া সদিয়াৰ পৰাটো বহুতখিনি সোমাব লাগে গাড়ীখন লৈ যাম যেতিয়া অকনমান নিজকে প্ৰস্তুত কৰিব লাগিব গাড়ী তেলটোলৰ কথা আছে আৰু মই যোনখন গাড়ী গেন ভিটাৰা জানি আপোনালোকে তাত অকনমান তেলটো বেছি খাই তাতে পেট্ৰলৰ গাড়ী পইচা পাতিৰো অকনমান ঠিকঠাক কৰি যাব লাগিব সেইকাৰণে ভাবিছিলো আজিয়ে যাম বুলি কিন্তু আজি নেযাওঁ হয়তো কাইলৈ যাম আৰু অকনমান সহায় অকন কৰি থৈ আহিব লাগিব ন এতিয়া বাৰু যিখিনি কৰিছো কিন্তু তেওঁলোকৰ বাসগৃহলৈ যেতিয়া যাম তাতো সহায় সাৰথি কৰিম অকনমান হলেও আৰু চাওচোন কি কৰিব পাৰো তেওঁলোকৰ ঘৰলৈ গৈ পেলাই গতিকে সেয়া আপোনালোকক জনালো মই যাবলৈ এতিয়া প্ৰস্তুত হৈছো গতিকে প্ৰিয় বন্ধু বান্ধৱী সকল এইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো আহি আছো আপোনালোকৰ মাজলৈ অকনমান দেৰিকে নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই